नमस्कार, आप देख रहे हैं बोराइल न्यूज। नौगांव में कराटे प्रशिक्षण शिविर आयोजित। नौगांव जिला कराटे डो एसोसिएशन ने रविवार को नौगांव शहर के होटल बिदिशा में एक दिवसीय रेफरी प्रशिक्षण शिविर का आयोजन किया। उन्हें खेलों के अगले चरण के लिए कोच के प्रमाण पत्र भी प्रदान किए गए। কেৰাটেটো আমি সম্প্ৰসাৰণ কৰা আজি বহু দিনৰ পৰা লাগি আছোঁ, প্ৰায় 22 বছৰৰ পৰা, যাতে নগাঁও জিলাত কেৰাটেটো আমি আগবঢ়াই নিব পাৰোঁ তাৰ বাবে অবিৰত চেষ্টা কৰি আছিলোঁ। আৰু আজি ভাল লাগিছে, আমাৰ নগাঁও জিলাত আমাৰ আপোনালোকে আজি প্ৰশিক্ষণ ল'বলৈ আহিছে প্ৰশিক্ষক হিচাপে। যিহেতু খেল এখন পাতিলে প্ৰশিক্ষকৰ দৰকাৰ, আপোনালোকে শুনি ভাল পাব। আমি অহা নৱেম্বৰ মাহত এখন সদৌ ভিত্তিত এখন আমি প্ৰতিযোগিতা পাতিব গৈ আছোঁ, প্ৰাইজ মানি প্ৰতিযোগিতা। গতিকে আশা কৰিম নৱেম্বৰ মাহত যিখন সদৌ ভিত্তিক কেৰাটে প্ৰতিযোগিতা হ'ব, তাতো আপোনালোকে প্ৰশিক্ষণ লৈ চাৰ্টিফিকেট লৈ ৰেফাৰী হিচাপে থাকিব পাৰিব, মই সেই আশা ৰাখিছোঁ। আৰু নগাঁও JK আপোনালোকৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত কাৰোবাৰ যদি যিসকল আমাৰ প্ৰশিক্ষাৰ্থী আপোনালোকে সিলেকশ্যন হৈ আহিব, তেখেতসকলক যদি কিবা আৰ্থিকভাৱে সহায় কৰিব লাগে, নগাঁও JK সদায় প্ৰস্তুত আছে। গতিকে আপোনালোকে প্ৰশিক্ষণটো ভালদৰে লওক। আপোনালোকে ৰেফাৰী হোৱাৰ ক্ষেত্ৰত আমি যদি কিবা সহায় কৰিব লাগে আৰ্থিকভাৱে হওক বা বেলেগভাৱে, আমি সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। আৰু আমি ভাবিছোঁ নগাঁও জিলা কেৰাটে সন্থা হওক বা নগাঁও জিলা JK সন্থা হওক, নগাঁৱৰ প্ৰশিক্ষক হওক। নগাঁৱত যেনেকৈ খেলুৱৈ হ'ব লাগিব, প্ৰশিক্ষকো হ'ব লাগিব, তেতিয়াহে আমি খেলটো আগুৱাই নিব পাৰিম। সৰু এখন খেল পাতিব হ'লে যদি আমি গুৱাহাটীৰ পৰা প্ৰশিক্ষক আনিব লগা হয়, যথেষ্ট ব্যয়বহুল হয় আৰু আমাৰ বিভিন্ন ক্ষেত্ৰত অসুবিধা আহে। গতিকে মই আশা কৰিম আজি প্ৰশিক্ষণ শিবিৰত আমাৰ দাদা আহিছে, তেখেত যথেষ্ট অভিজ্ঞ ৰেফাৰী, তেখেতৰ প্ৰশিক্ষণ দি আহিছে, তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে। মই আশা কৰিম তেখেতৰ এই প্ৰশিক্ষণত আপোনালোক উপকৃত হ'ব। আৰু আমি নৱেম্বৰত যিখন খেল পাতিব গৈ আছোঁ, তাত যাতে আপোনালোকৰ মাজৰ পৰা আমি প্ৰশিক্ষক ৰাখিব পাৰোঁ। আকৌ এবাৰ কৈছোঁ, নগাঁও জিলা কেৰাটে আগুৱাই নিবৰ ক্ষেত্ৰত আমি যেনেকৈ সহায় কৰিব লাগে ভৱিষ্যত দিনতো কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।